ই আমাৰ আই অসমী সুসন্তান সুযোগ্য সন্তান আমি যোৱাকালি আমাৰ মাজৰ পৰা মেলানি মাগিলে জুবিন গাৰ্গ, যিজনক আমাৰ অসমৰে নহয়, ভাৰতবৰ্ষই নহয়, সমগ্ৰ বিশ্বই আজি ম্ৰিয়মান তেখেতক হেৰুৱাই, যিহেতু সমগ্ৰ বিশ্বৰ আজি শোকস্তব্ধ, আমাৰ অসমবাসী শোকস্তব্ধ। আজি আই অসমীৰ সুযোগ্য সন্তান হিচাপে আমি হেৰুৱালোঁ, যিজনে আমাৰ সমগ্ৰ অসমীয়া জাতিৰ সংগীত জগতখনৰ জৰিয়তে যেনেধৰণে বিশ্ব দৰবাৰলৈ লৈ গৈছিল, বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিছিল। আজি সেইজন সুযোগ্য সন্তান আমি আজি হেৰুৱালোঁ, পোৱাহি নাই। আজি সন্ধিয়া আহি পোৱাৰ সম্ভাৱনা আছে। গতিকে তেখেতৰ মৃতদেহ আহি পোৱাৰ পাছত এটা শোকাকুল পৰিৱেশ সৃষ্টি হ'ব। গুৱাহাটীত তেখেতক ৰাখিব এনিশা আৰু অহা কালি দিনটো ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ কাৰণে চৰকাৰে ব্যৱস্থা কৰিছে। সৰু অসমবাসী বুলিয়ে নহয়, সমগ্ৰ ভাৰতবাসীৰ কাৰণে অপূৰণীয় ক্ষতি। আৰু জুবিন গাৰ্গ এটা নামেই নহয়, আমি জুবিন গাৰ্গ বুলি ক'লে এটা অনুষ্ঠান হিচাপে ইতিমধ্যে পৰিগণিত হৈছে। আৰু এই যি ক্ষতি, এই ক্ষতি হয়তো ভৱিষ্যতে পূৰণ হয়তো নহ'ব। আৰু তেওঁ অসমীয়া বিহু গীতেই নহয়, আধুনিক গীতেই নহয়, বাংলা গীতৰ পৰা আৰম্ভ কৰি হিন্দী গীতৰ পৰা সকলো গীতেই তেওঁ গাইছে। আৰু টাইপাৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক 10 দিনলৈ টাইপাৰ তৰফৰ পৰা সকলো কাৰ্যসূচী আমি বাতিল কৰিছোঁ বুলি ইতিমধ্যে সংবাদমেলত আজি ঘোষণা কৰিছোঁ। গতিকে আমি আশা কৰিছোঁ, চৰকাৰলৈ আহ্বান জনাইছোঁ যে জুবিন গাৰ্গৰ স্মৃতি যাতে এনেকুৱা ধৰণৰ এটা স্মৃতি সৌধ তেওঁ নিৰ্মাণ কৰক চৰকাৰে, যাতে গোটেই অসমবাসী নহয়, গোটেই ভাৰতবাসীৰ বাবেই যাতে এটা চিনাকি নাম হয় জুবিন গাৰ্গৰ স্মৃতি। সেয়া অসম চৰকাৰলৈ, মুখ্যমন্ত্ৰীলৈ আমি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতে আহ্বান জনাওঁ। ধন্যবাদ।